নমস্কাৰ চেনফেজ এছআৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক এটা বহুত ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে ক'ম। সেইটো হৈছে বেবেচিয়া বা টিক ফিভাৰ কেনেকৈ হয় আৰু ইয়াৰ হ'লে কি কি প্ৰব্লেম হয় আজি গোটেইখিনি আপোনালোকক জনাম। ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পাপিকেইটা আপোনালোকক দেখাই ল'ব ওলাইছোঁ। যদি আপোনালোকক লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। বৰ্তমান মই ফাৰ্মতে আছোঁ। এইটো আমাৰ উইচি এজনী। আজি মেইন কথাটো হৈছে যে এইকেইদিন মোলৈ বহুতে কল কৰি আছে যে কুকুৰটোৱে খাব নিবিচৰা হৈছে, নাখায়, সেনেকুৱা বহুতকেইটা ফোন আহি আছে। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই আপোনালোকক ডিটেইলছত কথাখিনি বুজাই দিওঁ। এতিয়া যিহেতু ছিজনটো চেঞ্জ হৈছে, গৰম আহিছে, তো আপোনালোকে দেখিছেই কেনেকৈ আছে গৰমত। যোনকেইটা কুকুৰৰ বেছি গৰম সেইকেইটাকতো আমি কুলাৰ লগাই পেলাই থওঁ। বিশেষ কথাটো হৈছে যে ছিজনটো চেঞ্জ হোৱাৰ কাৰণে আৰু মানে পটককৈ গৰমটো আহি যোৱাৰ কাৰণে বহুতেই মানে খাবলৈ নিবিচাৰে গৰমৰ কাৰণে। সেইটো এটা মেইন কাৰণ হ'ব পাৰে যে এতিয়া খানা খোৱা নাই। তো সেইকাৰণে বৰ্তমান দিনত যদি এনেকুৱা গৰমৰ দিনত অলপ দিনৰ ভাগত দৈ বা এনেকুৱা ধৰণৰ খানা দিবলৈ আৰম্ভ কৰিব আপোনালোকে। বেছি মাংস, কণী এনেকুৱা টাইপৰ খানা নিদিব যোনবিলাকত বেছিকৈ গৰম লাগে। আৰু পাৰিলে ফেনৰ তলত বা কুলাৰ বা AC যি ব্যৱহাৰ কৰে আপোনালোকে কৰিব। সেইটো এটা কাৰণ হয় যে গৰমৰ দিনত খানা নাখায়। বাকী আহোঁ এতিয়া বেবেচিয়া বা টিক ফিভাৰ বুলি এটা বেমাৰ আছে, যোনটো কাৰণে প্ৰথমতে গম নাপায় আৰু একো চিমটমছ নাই সেই বেমাৰটো। ধৰি লওক মানে যদি পোৱালিটো বা আপোনাৰ ঘৰত থকা কুকুৰটো 3-4 দিনৰ পৰা খানা খোৱা নাই, সেনেকৈ খানা নাখাব, তাৰপাছত লাহে লাহে তাৰ মানে বেবেচিয়া বা টিক ফিভাৰ যোনটো বেমাৰ, সেইটো হ'লে কি হয়, গাত থকা মানে হিমোগ্ল'বিন তেজৰ পৰিমাণটো কমি যায়, একদম কমি যায়। বহুত দিনলৈকে যদি আপোনালোকে মানে এনেকুৱা খানা খোৱা নাই এনেকৈয়ে যদি ৰাখি থৈ দিছে, তেতিয়াহ'লে কেতিয়াবা ডেথ হোৱাৰ চান্স থাকে। একদম হিমোগ্ল'বিন বহুত কমি যায়গৈ। সেইকাৰণে সেই বিষয়টোৰ ওপৰত ডিটেইলছত ক'ম, সেইকাৰণে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব। আপোনালোকৰ ঘৰত থকা কুকুৰটোৱে যদি খানা খোৱা নাই আৰু মন মাৰি মাৰি শুই আছে, তেতিয়া যদি 2-3 দিন খানা খোৱা নাই, তেনেহ'লে আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, কুকুৰটোৰ পেচাবটো কালাৰ কেনেকুৱা। পেচাব কৰোঁতে মানে পেচাবটো য়েল্ল' কালাৰ হৈছে নেকি সেইটো চাব। যদি য়েল্ল' কালাৰ হৈছে, সেইটো এটা লক্ষণ হ'ব পাৰে। আৰু চাব, যদি আপোনালোকৰ ঘৰত যদি থাৰ্মোমিটাৰ আছে তেতিয়াহ'লে তাৰ মানে বডি টেম্পাৰেচাৰটো চাব, যদি জ্বৰ থাকে। আৰু লগতে আৰু এটা বস্তু আপোনালোকে চাব, মই দেখাই দিছোঁ আপোনালোকক, দাঁতৰ এই আলুখিনি, এইখিনি কালাৰটো চাব, ইয়াৰ কালাৰটো কেনেকুৱা হৈ গৈছে। যদি মানে দাঁতৰ আলুৰ কালাৰটো যদি মানে এনেকুৱা হোৱাইট টাইপৰ হৈ গৈছে, মানে আমাৰ এইৰো বেবেচিয়াই পাইছে, তো সেইকাৰণেই দেখাইছোঁ। দেখিছেনে কেনেকুৱা হোৱাইট টাইপ আহিছে, এনেই পিংক কালাৰ থাকে। যদি মানে এনেকুৱা পিংক কালাৰ নহয়, হোৱাইট কালাৰ হয়, তেতিয়াহ'লে আপোনালোকে একদম সোনকালে ডক্টৰৰ ওচৰলৈ লৈ যাব। ইমিডিয়েট ডক্টৰৰ ওচৰত লৈ গৈ পেলাই তাইক ট্ৰিটমেণ্ট কৰাব। প্ৰথমতে ব্লাড টেষ্ট কৰাব। ডক্টৰে চাই, যদি বেবেচিয়া হয় হিমোগ্ল'বিন কমিব, প্লেটলেট কাউণ্টটো কমি যাব, RBC কমি যাব। আৰু এনেকুৱা যদি হয় তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিব একদম সোনকালৰ পৰা। আপোনালোকে মানে এসপ্তাহ 10 দিন ৰৈ নাথাকিব যে খাব সেনেকুৱাকৈ। তো এইটো এটা মেইন চিমটম, আৰু এইটো একচুৱেলি টিক্সৰ কাৰণে হয়।
যদি বডিত টিক্স থাকে তেতিয়াহ'লে হয় এইটো সেইকাৰণে টিক ফিভাৰ বুলিও কোৱা হয়। আৰু লগতে যদি ঘৰত আৰু 2-3টা কুকুৰ আছে তেতিয়াহ'লে বাকীকেইটা কুকুৰৰো ব্লাড টেষ্টটো কৰি ল'ব, কাৰণ ই কামোৰা টিক্সে যদি ইয়াকো কামোৰে তেতিয়াহ'লে মানে ইয়াৰো বেবেচিয়া হোৱাৰ চান্স থাকিব। সেইকাৰণে সদায় এইটো ট্ৰিটমেণ্টটো কৰিব। আৰু এই বেমাৰটো বহুত মানে সৰু বেমাৰ বুলিও ক'ব পাৰি। তাক যদি ইনিচিয়েল ষ্টেজতে পায় আপোনালোকে লগে লগে ট্ৰিটমেণ্ট কৰে তেতিয়াহ'লেতো সোনকালে ঠিক হৈ যাব। আৰু যদি মানে বহুত দেৰি কৰি দিয়ে তেতিয়াহ'লে অলপ মানে টেনশ্যনৰ বিষয় আহি যায়। সেইকাৰণে বেবেচিয়া বেমাৰটোৰ ওপৰত বেছি নলেজ ইমান মানে হেৰি কৰিব দৰকাৰ নাই। আপোনালোকে খালি পেচাবৰ কালাৰটো, খানা যদি খোৱা নাই, বডি টেম্পাৰেচাৰটো যদি কম, আৰু লগতে এনেকৈ চাব বা চকুটো চাব পাৰে আপোনালোকে। তো চালে যদি এনেকুৱা অলপ হোৱাইট কালাৰ টাইপ আহিছে তেতিয়াহ'লে লগে লগে ট্ৰিটমেণ্টটো আৰম্ভ কৰিব ডক্তৰৰ পৰামৰ্শ লৈ পেলাই। আৰু আপোনালোকে বেবেচিয়াৰ কাৰণে টেষ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কিটো পাব। কিটটো টেষ্ট কৰি চাব পাৰে। আপোনালোকে যিকোনো পেট শ্বপত গ'লে, ডক্তৰৰ ওচৰত গ'লে ব্লাড টেষ্ট কৰিবও পাৰে বা এনেকুৱা কিটত টেষ্ট কৰি চাবও পাৰে। তো আপোনালোকে এনেকৈও চাব পাৰে। কাৰণ এই বেমাৰটো বেলেগ একো চিমটম নাই, বা বমি কৰে বা লেট্ৰিন কৰে সেনেকুৱা একো নাথাকে। মানে জ্বৰ হ'ব, খানা নাখাব আৰু লগতে মানে ব্লাডটো কমি যায়। সেইকাৰণে ইমিডিয়েট ট্ৰিটমেণ্ট কৰিব লাগে। কেতিয়াবা যদি চিটুৱেশ্যনটো অলপ বেছি বেয়া হয় তেতিয়াহ'লে আপোনাৰ চেলাইন ইনজেকশ্যনো লগাব লগা হয়, বা প্ৰথম ষ্টেজত হ'লে মেডিচিন খোৱালেই ঠিক হৈ যায়। আৰু সেইকাৰণে আপোনালোকে বডিত টিক্স হ'বলৈ নিদিব কেতিয়াও। যদি টিক্স হয় তেতিয়াহ'লে ধৰি লওক বেলেগ ধৰণৰ বহুত ধৰণৰ স্পটন বা এনেকুৱা টেবলেট পোৱা যায়, এনেকৈ টিক্স হ'বলৈ নিদিব। বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি ফেচবুকৰ পৰা চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।